Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকক আজি যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom কৰি আছে তেওঁলোকৰ ইতিমধ্যে পৰীক্ষাবিলাকটো হৈ গৈছে আৰু ইয়াত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ যি এক্সামৰ ৰিজাল্ট বা আপোনালোকৰ যি ক্লাছ সেই ক্লাছবিলাক কেতিয়াৰ পৰা হ'ব, ৰিজাল্ট কেতিয়া দিব, এই গোটেইখিনি কথা আপোনালোকে জানিব পাব। যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট তাত যিটো একাডেমিক কেলেণ্ডাৰ তেওঁলোকে ইতিমধ্যে উলিয়াইছে 25ৰ কাৰণে, মানে 2025ৰ কাৰণে। গতিকে সেই একাডেমিক কেলেণ্ডাৰত আপোনালোকৰ কি ডেট কেতিয়া কি উল্লেখ কৰা হৈছে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চ' আপোনালোকক এই ভিডিঅ'টি আগবঢ়াইছোঁ সেইবাবেই। সকলোকে প্ৰথমতে আপোনালোকক মই একাডেমিক কেলেণ্ডাৰখন দেখুৱাবলৈ চেষ্টা কৰিম, যিখন ইতিমধ্যেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে। আৰু সেই একাডেমিক কেলেণ্ডাৰতে আপোনালোকৰ ক্লাছবিলাক কেতিয়াৰ পৰা হ'ব আৰু লগতে ৰিজাল্টবিলাক আপোনালোকৰ কেতিয়া দিব, নেক্সট আপোনালোকৰ যিবিলাক ছেছনেল এক্সাম সেই এক্সামবিলাক কেতিয়াকৈ আহিব, এই গোটেইখিনি কথা তাত যিহেতু দিয়া আছে। চ' প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ সেই যিখন আপোনালোকক আহিছে, এইখন হৈছে একাডেমিক কেলেণ্ডাৰ ফৰ দ্য জেনেৰেল ডিগ্ৰী কলেজেছ এণ্ড ইনষ্টিটিউশ্যনছ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ দ্য ইয়েৰ 2025। চ' এইটো হৈছে আপোনালোকৰ যিখন একাডেমিক কেলেণ্ডাৰ আৰু তাতে আপোনালোকক সকলোবিলাক তথ্য দিয়া আছে। চ' ইয়াত আপোনালোকক এই যিখন একাডেমিক কেলেণ্ডাৰ এইটো আহিছিলে 18 তাৰিখে আৰু 1 জানুৱাৰী 2025ৰ পৰা 31 ডিচেম্বৰ 2025লৈকে ভেলিড হয়। আৰু ইয়াত আপোনালোকৰ যিবিলাক ডেট সেই ডেটবিলাক দেখুৱাইছে তেওঁলোকে, আৰু সেইখিনি আপোনালোকৰ লগত যিহেতু শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সকলোকে প্ৰথমতে আপোনালোকে দেখিছে 1ৰ পৰা 15লৈকে আপোনালোকৰ উইণ্টাৰ ছেমিষ্টাৰ যিটো ভেকেশ্যন আছে সেইটো চলি আছে। তাৰপিছত আপোনালোকৰ 17 জানুৱাৰী 2025 আপোনালোকক দিছে 17 জানুৱাৰী 2025ত আছে ইভেণ্ট ছেমিষ্টাৰ যিবিলাক ক্লাছ সেই ক্লাছবিলাক ইতিমধ্যে ষ্টাৰ্ট হৈ যাব। লগতে আপোনালোকৰ যি ক্লাছ ৰুটিন সেই ক্লাছ ৰুটিনবিলাক কলেজ বা ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰভাইড কৰিব। চ' আপোনালোকে এইটো বুজি লওক যে আপোনালোকৰ ক্লাছবিলাক আৰম্ভ হ'ব যিটো ক্লাছ 17 জানুৱাৰীৰ পৰা দিছে, আৰু ক্লাছ ৰুটিনে আপোনালোকে সেইটো সময়তে পাই যাব। তাৰপিছত আপোনালোকৰ আছে 20ৰ পৰা 30 জানুৱাৰীৰ ভিতৰত, ইয়াত আপোনালোকৰ 20ৰ পৰা 30 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ কলেজ উইক, স্পৰ্টছ এণ্ড কালচাৰেল মিট এইখিনি আপোনালোকৰ হ'ব। অৰ্থাৎ আপোনালোকৰ কলেজ উইক এই 20ৰ পৰা 30ৰ ভিতৰতে পাতি দিব। নেক্সট আহি গ'ল 10ৰ পৰা 20 ফেব্ৰুৱাৰী। 10ৰ পৰা 20 ফেব্ৰুৱাৰীত আপোনালোকৰ দিছে ডিক্লেৰেশ্যন অফ দ্য ৰিজাল্ট অফ দ্য অড ছেমিষ্টাৰ BA BSc BCom প্ৰগ্ৰেমছ। আপোনালোকৰ যিবিলাক অড ছেমিষ্টাৰবিলাকৰ যিখিনি ৰিজাল্ট আছে BA BSc BComৰ সেইখিনি আহি যাব আপোনালোকৰ 10ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত। 1ৰ পৰা 15 মাৰ্চত আপোনালোকৰ ফাৰ্ষ্ট ছেছনেল এক্সামিনেশ্যন আহি যাব। আকৌ আপোনালোকৰ ক্লাছবিলাকতো গম পালেই 17 তাৰিখৰ পৰা আপোনালোকৰ ক্লাছবিলাক কথা কৈছে, কিন্তু 17 তাৰিখৰ পৰা আপোনালোকৰ ক্লাছবিলাক ক'লেও 20 তাৰিখৰ পৰা যিহেতু কলেজ উইক আছে, গতিকে 20ৰ পৰা 30ৰ ভিতৰত আপোনালোকৰ কলেজ উইকবিলাক শেষ কৰিব। গতিকে সেই সময়ছোৱাত আপোনালোকৰ যি খেল ধেমালি তাৰপিছতে হয়তো ক্লাছবিলাক হৈ যাব। তাৰপিছত আপোনালোকক দিছে যিটো ৰিজাল্ট আপোনালোকৰ যি ফাৰ্ষ্ট ছেমিষ্টাৰ বা থাৰ্ড বা ফিফ্থৰ 10ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকক দিব। মই ইতিমধ্যে আগৰ ভিডিঅ'টো এইটো কথা উল্লেখ কৰিছিলোঁ যে 10ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰতেই হয়তো আপোনালোকৰ ৰিজাল্ট দিব, আৰু সেইটো আপোনালোকে পাব। তাৰপিছত 1ৰ পৰা 15 মাৰ্চ ফাৰ্ষ্ট ছেছনেল এক্সামিনেশ্যন আহি যাব আপোনালোকৰ, যিসকল 2nd, 4th আৰু 6th ছেমিষ্টাৰ থাকিব তেওঁলোকৰ। 17ৰ পৰা 21 মাৰ্চত আপোনালোকৰ মিড ছেমিষ্টাৰ যিটো ফিডবেক এছেছমেণ্ট আছে সেইখিনি আহি যাব। আৰু 25 মাৰ্চত লাষ্ট ডেট অফ নটিফিকেশ্যন ফাৰ্ষ্ট ছেছনেল এক্সামিনেশ্যন মাৰ্কছ আপোনালোকৰ যি ফাৰ্ষ্ট ছেছনেল এক্সাম তাৰ মাৰ্কছবিলাক দিব ডিপাৰ্টমেণ্টৰ ন'টিছ বৰ্ডত। 1 এপ্ৰিলত আপোনালোকৰ যি পৰীক্ষাৰ ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপবিলাক হৈ যাব। তাৰপিছত আপোনালোকৰ ছেকেণ্ড ছেছনেল হ'ব 17ৰ পৰা 28 এপ্ৰিলত। 30 এপ্ৰিলত আপোনালোকৰ এছেছমেণ্ট যিটো লাষ্ট ডে সেইটো আপোনালোক আহি যাব। তাৰপিছত কমপ্লিট হৈ যাব ইভেণ্ট ছেমিষ্টাৰ ক্লাছ 30 এপ্ৰিললৈকে। 3 মে'ত আপোনালোকৰ ছেছনেল এক্সামিনেশ্যনৰ যিবিলাক মাৰ্কছ সেইখিনি দিব। 7 মে'ৰ পৰা 17 জুন এইখিনি সময়ত আপোনালোকৰ আহি যাব এণ্ড ছেমিষ্টাৰ যিবিলাক এক্সামিনেশ্যন, অৰ্থাৎ 2nd, 4th আৰু 6th যিকেইটা এক্সামিনেশ্যন হ'ব সেইটো 7 মে'ৰ পৰা 17 জুনৰ ভিতৰতে হৈ যাব। চ' এইখিনিলৈকে আপোনালোকক জনালোঁ, যিহেতু ইয়াত আপোনালোকক এইবাৰ যিখিনি আহিব বা যিখিনি আপোনালোকৰ ৰিজাল্ট দিবহে, গতিকে ৰিজাল্ট দিয়াৰ পিছত বাকী যিখিনি ক্লাছৰ পৰা আদি কৰি যিখিনি প্ৰগ্ৰেম আছিলে সেইখিনি ক'লোঁ। পিছৰখিনি আপোনালোকক পিছৰ সময়ত কৈ যাম লাহে লাহেকৈ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব,
যাতে সকলোৱে যিসকলে ফাৰ্ষ্ট ছেম থাৰ্ড ছেম আৰু ফিফ্থ ছেমত আছে তেওঁলোকৰ হেল্পফুল হয় তাৰ কাৰণে। চ' ইয়াত মই আপোনালোকৰ ক্লাছ কেতিয়াৰ পৰা হ'ব, ৰিজাল্ট কেতিয়া দিব, সেইখিনি কথা উল্লেখ কৰিছোঁ। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈ ইমানেই।